ৰাষ্ট্ৰসংঘত পুনৰ ভাৰতৰ হুংকাৰ ভেটো ৰাজনীতি আৰু নচলিব ইউএনএছচিত ভাৰতৰ স্থায়ী আসনক লৈ সৰব এতিয়া ভাৰত বিশ্ব মঞ্চত ভাৰতৰ নতুন আত্মবিশ্বাসী অৱতাৰ পোহৰলৈ আহিল ভাৰতৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ ন্যায়ৰ দাবীয়ে তুলপাৰ লগাইছে বিশ্ব ৰাষ্ট্ৰসংঘত ভাৰতৰ গৰ্জন ইউএনএছচি সংস্কাৰৰ দাবীত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ ঐতিহাসিক ভাষণ পুনৰবাৰ ভাৰতে বিশ্ব মঞ্চত ৰাষ্ট্ৰসংঘক তাৰ সীমাবদ্ধতাৰ বিষয়ে সোঁৱৰাই দি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৩৩খন দেশৰ প্ৰতিনিধিৰ আগত এক বলিষ্ঠ ভাষণত স্পষ্টভাৱে ঘোষণা কৰিলে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ সংস্কাৰৰ সময় ইতিমধ্যে উপস্থিত তেওঁ ভেটো ক্ষমতাৰ একচেটিয়া অধিকাৰৰ অন্ত পেলাই ভাৰতক স্থায়ী সদস্যপদ প্ৰদানৰ দাবী উত্থাপন কৰে ইয়াৰ জৰিয়তে ভাৰতে ৰাষ্ট্ৰসংঘক পোনপটীয়াকৈ সমালোচনা কৰি ভেটো কেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰিলে দিল্লীৰ পৰা বিশ্বলৈ প্ৰেৰিত বাৰ্তা দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীত অৱদানকাৰী দেশসমূহৰ মুৰব্বী সন্মিলনত বিশ্বৰ ৩৩খন দেশৰ সামৰিক প্ৰধানে অংশগ্ৰহণ কৰিছিল ভাৰতৰ উদ্যোগত আয়োজিত এই সন্মানীয় সন্মিলনৰ মঞ্চৰ পৰাই বৈদেশিক মন্ত্ৰী জয়শংকৰে দ্বিধাহীনভাৱে আৰু আত্মবিশ্বাসেৰে ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাৰ ত্ৰুটিসমূহক তীব্ৰ সমালোচনা কৰে তেওঁ কয় যে আজি ৰাষ্ট্ৰসংঘই ১৯৪৫ চনৰ ভূ ৰাজনৈতিক পৰিৱেশকে সাৱটি আছে অথচ বিশ্বখন ইতিমধ্যে সম্পূৰ্ণৰূপে সলনি হৈ গৈছে জয়শংকৰে লগতে কয় যে প্ৰায় ৮০ বছৰ পূৰ্বে প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ গাঁথনিয়ে আজিৰ বাস্তৱক কোনোমতে প্ৰতিফলিত নকৰে এই সময়ছোৱাত সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৪ গুণতকৈ অধিক বৃদ্ধি পাইছে আৰু গোলকীয় ক্ষমতাৰ ভাৰসাম্য সলনি হৈছে কিন্তু ৰাষ্ট্ৰসংঘৰ গাঁথনি প্ৰায় অপৰিৱৰ্তিত হৈয়ে আছে ৰাষ্ট্ৰসংঘ পৰিৱৰ্তিত হ'বই লাগিব জয়শংকৰৰ স্পষ্ট সতৰ্কবাণী তেওঁ দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰসংঘক যদি এক কাৰ্যকৰী প্ৰাসংগিক আৰু গণতান্ত্ৰিক অনুষ্ঠান হিচাপে জীয়াই থাকিবলৈ হয় তেন্তে ইয়াৰ গাঁথনিৰ তৎকালীন সংস্কাৰ অপৰিহাৰ্য ভাৰতে পুনৰবাৰ বিশ্বক সোঁৱৰাই দিয়ে যদি এই পৰিৱৰ্তন সম্ভৱ নহয় তেন্তে ৰাষ্ট্ৰসংঘই নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলাব জয়শংকৰৰ সমালোচনাৰ মুখ্য লক্ষ্য আছিল নিৰাপত্তা পৰিষদৰ ৫খন স্থায়ী সদস্য ৰাষ্ট্ৰ আমেৰিকা ৰাছিয়া চীন ব্ৰিটেইন আৰু ফ্ৰান্সৰ হাতত থকা ভেটো ক্ষমতা তেওঁ স্পষ্ট ভাষাত কয় যে এই ৫খন দেশৰ ভেটো ক্ষমতাই সমগ্ৰ ব্যৱস্থাটোক অগণতান্ত্ৰিক কৰি পেলাইছে তেওঁৰ ভাষাত আজিৰ বিশ্বখন বহুমেৰুযুক্ত কিন্তু ইউএনএছচি এতিয়াও একমেৰু কেন্দ্ৰিক হৈ আছে এই বক্তব্যক জয়শংকৰৰ অন্যতম শক্তিশালী আৰু ঐতিহাসিক মন্তব্য হিচাপে বিবেচনা কৰা হৈছে ভেটো গণতন্ত্ৰৰ পথত হেঙাৰ ভাৰতে দীৰ্ঘদিন ধৰি এই স্থিতিলৈ আহিছে যে ভেটো ক্ষমতা প্ৰায় ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ কৰা হয় যেতিয়াই ভাৰত বা ইয়াৰ মিত্ৰ দেশৰ স্বাৰ্থ জড়িত কোনো গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন হয় তেতিয়াই চীনৰ দৰে দেশে নিজৰ ভেটো ক্ষমতা প্ৰয়োগ কৰি সেই সিদ্ধান্তক বাধা দি আহিছে সেয়েহে জয়শংকৰে কৈছিল এতিয়া এই ব্যৱস্থা সলনি কৰাৰ সময় আহি পৰিছে কিয়নো এই সমতা আৰু ন্যায়ৰ দৰে মৌলিক নীতিৰ পৰিপন্থী অৱদান আমাৰ সিদ্ধান্ত আনৰ কিয় এই মঞ্চৰ পৰাই ভাৰতে বিশ্ববাসীক স্মৰণ কৰাই দিয়ে যে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত ভাৰতৰ অৱদান সৰ্বাধিক আজিলৈকে ২ লাখতকৈ অধিক ভাৰতীয় সেনাই ৰাষ্ট্ৰসংঘৰ বিভিন্ন অভিযানত অংশগ্ৰহণ কৰি বিশ্ব শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰিছে এনে পৰিপ্ৰেক্ষিতত এনে স্বাভাৱিক প্ৰশ্ন উত্থাপিত হয় যেতিয়া ভাৰতে ইমান গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে তেন্তে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতক কিয় আঁতৰাই ৰখা হৈছে জয়শংকৰে কয় সংস্কাৰৰ পিছত ভাৰতে এক দায়িত্বশীল বিশ্ব শক্তি হিচাপে অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সাজু ভাৰত কেৱল স্থায়ী সদস্যপদৰ বাবে এক শক্তিশালী দাবীদাৰেই নহয় বৰঞ্চ ইয়াৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত ভাৰত কিয় এক যোগ্য দাবীদাৰ ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ জনসংখ্যাৰ ফালৰ পৰা ই বিশ্বৰ বৃহত্তম ৰাষ্ট্ৰ আজি ভাৰত বিশ্বৰ শীৰ্ষ অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম আৰু অনাগত কেইবছৰমানৰ ভিতৰতে তৃতীয় স্থান দখল কৰাৰ দিশে আগবাঢ়িছে ভাৰতে কেতিয়াও কোনো দেশৰ প্ৰতি আগ্ৰাসী নীতি গ্ৰহণ কৰা নাই বৰঞ্চ সদায় বিশ্ব শান্তি আৰু সহযোগিতাৰ পোষকতা কৰি আহিছে ভাৰতে ৰাষ্ট্ৰসংঘৰ ৫০টাতকৈ অধিক শান্তিৰক্ষা অভিযানলৈ সৈন্য প্ৰেৰণ কৰি উন্নত আৰু উন্নয়নশীল উভয় গোষ্ঠীৰ দেশৰ সৈতে এক গভীৰ সম্পৰ্ক স্থাপন কৰিছে অৰ্থাৎ যদি কোনো এখন দেশে সঁচাকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী আসনৰ যোগ্যতা ৰাখে তেন্তে সেই দেশখন নিঃসন্দেহে ভাৰতেই পুৰণি গাঁথনি নতুন বিশ্ব ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ গাঁথনিটো ১৯৪৫ চনত নিৰ্ধাৰণ কৰা হৈছিল আৰু ১৯৬৫ চনত কিছু সংস্কাৰ কৰা হৈছিল সেই সময়ত আফ্ৰিকা এছিয়া বা লেটিন আমেৰিকাৰ দেশসমূহৰ কোনো বিশেষ ভূমিকা নাছিল আৰু গ্লোবেল সাউথৰ কোনো প্ৰতিনিধিত্বও নাছিল কিন্তু আজি বিশ্ব সলনি হৈছে ভাৰত জাপান ব্ৰাজিল
আৰু জাৰ্মানীৰ দৰে উদীয়মান শক্তিসমূহ আজি বিশ্ব ব্যৱস্থাৰ কেন্দ্ৰবিন্দুত অৱস্থান কৰিছে, কিন্তু তেওঁলোকৰ এখনো স্থায়ী আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেইকাৰণে আজি ৰাষ্ট্ৰসংঘৰ নিজৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ভাৰতৰ নতুন বৈদেশিক নীতি আত্মবিশ্বাসী আৰু দৃঢ়। এইটো স্পষ্ট যে ভাৰত এতিয়া নিজৰ দাবীৰ পৰা পিছুৱাই নাযায়। ভাৰত এতিয়া কেৱল অংশগ্ৰহণকাৰী হৈ নাথাকি ৰাষ্ট্ৰসংঘৰ এক নিৰ্ণায়ক শক্তি হ'ব বিচাৰে। জয়শংকৰৰ এই ভাষণ কেৱল এক কূটনৈতিক বক্তব্যই নহয়, ই ভাৰতৰ নতুন আত্মনিৰ্ভৰশীল আৰু আত্মবিশ্বাসী বৈদেশিক নীতিৰ প্ৰতীক। যদি অদূৰ ভৱিষ্যতে ৰাষ্ট্ৰসংঘৰ সংস্কাৰ কাৰ্যকৰী নহয়, তেন্তে ভাৰত আৰু অন্যান্য দেশসমূহে এক নতুন বিশ্ব ভাৰসাম্য গঢ়ি তোলাৰ দিশত আগবাঢ়িব পাৰে। ভাৰতৰ এই কণ্ঠ এতিয়া কেৱল নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়তে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ ইয়াৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনা গৈছে। এই সন্দৰ্ভত আপুনি কি ভাবে? আপোনাৰ মতামত কমেণ্ট কৰি আমাক জনাওক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।